গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলা আৰু কাৰ্বি আংলং জিলাক সংযোগ কৰা ধনশিৰি নৈৰ ওপৰত থকা দলঙক লৈ শংকাত স্থানীয় ৰাইজ তীব্ৰ খহনীয়াৰ ফলত পথছোৱা আৰু দলঙৰ মাজত সংযোগ বিচ্ছিন্ন হোৱাৰ আশংকা ৰাইজৰ দলংখনৰ পাৰত খহনীয়াৰ ফলত বাহেৰে প্ৰতীক চিহ্নৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই আমাৰ সংবাদদাতা শিৱাশিষ শৰ্মাই এই সন্দৰ্ভত আমাক সবিশেষ জনাব নিশ্চিতভাৱে চাওক সৰুপথাৰ লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত সৰুপথাৰ সমজিলাৰ অন্তৰ্গত যি ধনশিৰি পাৰঘাট দলং আছে আৰু এই ধনশিৰি পাৰঘাট দলঙৰ যি কাষ আছে সেই কাষভাগ বা ধনশিৰিৰ দলঙৰ লগত যি ৰাস্তা সংযুক্ত হৈছে খহনীয়াৰ ফলত সম্পূৰ্ণৰূপে ৰাস্তা ক্ষয় গৈছে মোৰ সতীৰ্থ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাব মাত্ৰ কেইডালমান বাঁহৰ আচলতে বেৰিকেড দিয়ে পিডব্লিউডি বিভাগে দায়িত্ব সামৰিছে এটা বছৰ উকলি গ'ল আৰু এনেদৰেই ধনশিৰি পাৰঘাটৰ যি দলং আছে সেই দলংখন এনেদৰে আচলতে ৰাখিছে আৰু অতি ব্যস্ততাপূৰ্ণ এই ৰাস্তাটো ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযুক্ত হৈছে মই ইয়াৰ স্থানীয় গৰাকী ব্যক্তি আছে মই তেওঁৰ পৰা জানিম কি ক'ব হয় আপোনালোকৰ চেনেলৰ যোগেদি আৰু মই জনাব বিচাৰো যে সৰুপথাৰ লোক নিৰ্মাণ বিভাগ আৰু অসম চৰকাৰক মই জনাব বিচাৰো আসলে এটা বছৰ উকলি গ'ল আপোনাৰ এই 119 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু সৰুপথাৰ সমজিলাৰ আসলে মূল পথ এইটো এই মূল পথছোৱা যদি বিধ্বস্ত অৱস্থাত থাকে আমাৰ মনটো বেয়া লাগে ৰাইজৰ বহুত যাতায়াতত অসুবিধা হয় লোক নিৰ্মাণ বিভাগৰ সৰুপথাৰৰ আপোনাৰ আহে আৰু কেইটামান বাঁহৰ বেৰিকেড লগায় তাৰ পিছত ধৰক আপোনাৰ বোল্ডাৰ পিষ্টিং নামত অকমান শিলগুটি ঢালিব আসলে হেনেকে কৰিলে আপোনাৰ আমাৰ এই সমস্যাটো সমাধান নহয় আমাক আসলে লাগে ইয়াত প্ৰযুক্তিবিদ্যাৰ বিজ্ঞানসন্মতভাৱে আমাক এটা নিয়াৰিকৈ বানৰ ব্যৱস্থা কৰি দিয়ক যাতে ৰাইজসকলৰ যাতে অসুবিধা নহয় তাকে মই অনুৰোধ জনাম অতি বিপদসংকুল ৰাস্তা আৰু ইয়াৰ পৰা প্ৰায় স্কুলীয়া ছাত্ৰ ছাত্ৰী বা ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযুক্ত হৈছে কি ক'ব হয় স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বহুত অসুবিধা হয় প্ৰায় আমাৰ এইটো চাইডৰ পৰা আপোনাৰ পাৰঘাট গাঁৱৰ পৰা আপোনাৰ সৰুপথাৰ সমজিলা চাইডেও আপোনাৰ ল'ৰা ছোৱালী গোটেই প্ৰায় 1000-1200 ষ্টুডেণ্ট মান আছে ধৰক এপিনৰ পৰা তেওঁলোকে পঢ়া শুনা কৰে তাত তেওঁলোকৰ অসুবিধা হয় যাতে ইয়াত কোনোদিন আপোনাৰ দুৰ্ঘটনা এটা নহওক আমি তাকে ভাবি ৰাইজে আপোনালোকক আৰু জনাইছো নিশ্চিতভাৱে মই আৰু এজন ব্যক্তি আছে মই তেওঁৰ পৰা জানিম এটা বিপদসংকুল আচলতে যাত্ৰা আৰু এনেদৰে আচলতে প্ৰায় ডেইলি হাজাৰ গাড়ী এই ৰাস্তাটোদি অহা যোৱা কৰে লোক নিৰ্মাণ বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত তেওঁলোকে অকল বেৰিকেড দি সামৰিছে কি ক'ব হয় তেওঁলোকে এই যোনটো আপোনাৰ ক'লে আপুনি এই বস্তুটো তেওঁলোকে অলপ গুৰুত্ব দি চাব লাগিছিলে তেওঁলোকে আহে দুডালমান বেৰিকেড লগায় আৰু আপোনাৰ দুটামান বোল্ডাৰ ঢালি থৈ গুচি যায় তেওঁলোকে কিন্তু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা কাম কৰা নাই যদি তেওঁলোকে যদি ভালকৈ কাম কৰে তেতিয়া চৰকাৰৰো আপোনাৰ লছ নহয় আৰু ৰাইজৰো আপোনাৰ কোনো আঘাতপ্ৰাপ্ত হোৱা দেখা নাযাব নিশ্চিতভাৱে মোৰ সতীৰ্থই দেখুৱাব কাষতে আচলতে যিখন ধনশিৰি দলং আছে সেই ধনশিৰি নদী আছে সেই ধনশিৰি নদীৰ এনেদৰে আচলতে 10 গাঁত আৰু ইয়াত যদি কেনেবাকে বাইক বা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হ'বলৈ হয় তেতিয়া ধনশিৰি নৈত পৰিব আৰু এনেদৰে আচলতে স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে যে অতি শীঘ্ৰে এই যি পথছোৱা আছে পথছোৱা মেৰামতি কৰিব লাগে যাতায়াতৰ বাবে উপযোগী কৰি তুলিব লাগে মোৰ লগত আৰু এজন আছে ইয়াৰ স্থানীয় লোক মই তেওঁৰ পৰা জানিম বিগত বহু বছৰ অতিক্ৰম কৰি গ'ল আৰু কৰবাত তেওঁলোকে চৰকাৰী ধন অপচয় কৰিছে কৰবাত তেওঁলোকে কামখিনি আচলতে বেমেজালিকে কৰিছে আৰু এনেদৰে আছে কি ক'ব হয় নাজানো তেওঁলোকে কেলে এনেকুৱা এটা পৰিস্থিতি আমাৰ সন্মুখত লৈ চাই আছে আমি বিচাৰো তেওঁলোকে বিজ্ঞানসন্মতভাৱে এটা আমাৰ বান নিৰ্মাণ কৰি দিয়ে দুয়ো কাষে আমাৰ ইটো পাৰে হওক আপোনাৰ সেইটো পাৰে হওক দুয়োটা চাইডে এনেকুৱা এটা ৰূপ ল'বলৈ ধৰিছে যাতে পানী আহিলে আপোনাৰ দুই ঠাই ছিঙি যাব এটা পৰিস্থিতিৰ সৃষ্টি হ'ব খোজে নাজানো পিডব্লিউডি অফিচাৰ হওক আপোনাৰ আমাৰ সমজিলাৰ কিছু আয়ুক্ত বিভাগ আছে সিহঁতে আওকাণ কৰি আছে নে নাজানো আপোনাৰ আজি এইটো 7-8 বছৰ মানে হ'ল আপোনাৰ দলংখন প্ৰথম আৰম্ভণিৰ পৰাই এইফালে এটা বৃহৎ গাঁত সিফালে এটা বৃহৎ গাঁত আপোনাৰ ৰাস্তাটোৰ ইটো মৰে এডোখৰ ভাঙি গৈছে সিটো মৰে এডোখৰ ভাঙি গৈছে কি কাৰণে এই কামটো হ'বলৈ পালে আমাৰ স্থানীয় বিভাগে আমাক জনালে ভাল পাওঁ লগতে আমি এইটোৱে বিচাৰোঁ যাতে আমাৰ এখন সঠিক দলং নিৰ্মাণ হয় আৰু ৰাস্তা পথকেইটা ভাল হয় তাকে আমি বিচাৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত শিৱাশিষ শৰ্মা